হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম হিষ্ট্ৰীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ, যাৰ আজি 6 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 5টা ক্লাছত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, ক্লাছখিনি চাই ল'বা। আৰু ক্লাছখিনি যেতিয়া চাবা, চিৰিয়েলকৈ ক্লাছখিনি চাই আহিবা, যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। আছাম হিষ্ট্ৰী অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক হয়। যদি তোমালোকে প্ৰস্তুতি আছাম পুলিচ SI আৰু আছাম পুলিচ ABUBৰ বাবে কৰিছা, তাৰ বাবে আছাম হিষ্ট্ৰীটো এটা ইম্পৰ্টেণ্ট টপিক হয়। আটাইতকৈ বেছি কুৱেশ্যন আছাম হিষ্ট্ৰীৰ পৰা অহা দেখিবলৈ পোৱা যায়। যিসকল মোৰ চেনেলত আজি নতুনকৈ জইন হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কাৰণ আমি এই চেনেলত অসম চৰকাৰৰ হ'বলগীয়া প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত যিসমূহ গুৰুত্বপূৰ্ণ টপিক আছে, সেই বিষয়ে আমি আলোচনা কৰি যাম। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। কুৱেশ্যনটো আৰম্ভণি কৰাৰ আগত প্ৰথমতে দুটা কথা ক'ব বিচাৰিছোঁ। আজিৰ ক্লাছত আমি 25টা কুৱেশ্যন আলোচনা কৰিম, লগতে এক্সপ্লেইন কৰি যাম। কেৱল 25টা কুৱেশ্যনে ইয়াত নহয়, ইয়াত আমি 50+ কুৱেশ্যন আলোচনা কৰিম, য'ত এটা কুৱেশ্যনৰ আমি কৰিম যেতিয়াই ইয়াত এক্সপ্লেইন কৰি যাম, তাৰ ফালৰ পৰা আমি 2টা या 3টা কুৱেশ্যনৰ উত্তৰ গম পাম। 25টা কুৱেশ্যনত তোমালোকে কিমান মাৰ্কছ পাইছা মোক কমেণ্ট কৰি জনাবা। আৰু ফাৰ্ষ্টতে ৰিকুৱেষ্ট কৰিছোঁ পেন পেপাৰ ওচৰত থোৱা আৰু নোট কৰি যোৱা। আজিৰ প্ৰথমটো কুৱেশ্যন, পূৰ্বৰ ক্লাছত আমি আহোম সাম্ৰাজ্যৰ সমাপ্তি কৰিছিলোঁ। আজি মধ্যযুগৰ সমাপ্তি হৈ যাব। মধ্যযুগত কিছুমান ডাইনেষ্টি আছিল, তাৰ বিষয়ে আমি পঢ়িম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সন্ধ্যা আছিল কমতা ৰাজ্যৰ প্ৰতিষ্ঠা। তেওঁ কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ লগত জড়িত কিছুমান পইণ্ট আছে। সন্ধ্যা ৰজা গুৰেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, কোন কমতা ৰজাই গুৰেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? আনচাৰ হ'ব সন্ধ্যা ৰজাই গুৰেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। একেবাৰে ইম্পৰ্টেণ্ট হয়। কমতা ৰাজ্যৰ ৰাজধানী ক'ত আছিল? এক্সামত আহিব পাৰে। কমতা ৰাজ্যৰ ৰাজধানী আছিল কমতাপুৰ, যি বৰ্তমানৰ কোচবিহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 2, কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণ আছিল কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। দুৰ্লভ নাৰায়ণৰ ৰাজসভাত দুজন কবি আছিল। এজন আছিল হেম সৰস্বতী, আনজন আছিল হৰিহৰ বিপ্ৰ। একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত কুৱেশ্যন দিব পাৰে। তলৰ হেম সৰস্বতী কোনজন কমতা ৰজাৰ ৰাজসভাৰ কবি আছিল? অপশ্যন 4টা দি দিব পাৰে, তাৰ ভিতৰত ৰাইটটো বিচাৰি ওলাব লাগিব। তাৰ বাবে আমি জানিব লাগিব হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ কাৰ ৰাজসভাৰ কবি আছিল? তেওঁলোকে আছিল দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি। কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন গ্ৰন্থ হেম সৰস্বতীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰগৌৰীৰ সংবাদ। গ্ৰন্থখন হেম সৰস্বতীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগত তেওঁ আন এখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল, সেয়া আছিল প্ৰহ্লাদ চৰিত্ৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এক্সামত প্ৰায়ভাগ এক্সামত এইটো কুৱেশ্যন আহে যে প্ৰহ্লাদ চৰিত্ৰ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হ'ব হেম সৰস্বতী। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 3, কমতা ৰাজ্যৰ শেষৰ ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মৃগাংগ আছিল কমতা ৰাজ্যৰ শেষৰ ৰজা। কুৱেশ্যন নম্বৰ 4, তলৰ কোনজন ৰজাক পিতৃহত্যাকাৰী হিচাপে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰিমত্তক পিতৃহত্যাকাৰী বুলি কোৱা হয়, কাৰণ তেওঁ নিজৰ পিতৃক হত্যা কৰি সিংহাসন আৰোহণ কৰিছিল।
আৰিমত্তৰ পুত্ৰৰ নাম আছিল জুংগল বলহু। কুৱেশ্যন নম্বৰ 5, কোনে খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলধ্বজ। খেন বংশত সাধাৰণতে 3জন ৰজাই আছিল, নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ। নীলধ্বজৰ পুত্ৰ আছিল চক্ৰধ্বজ। খেন বংশৰ প্ৰথমজন ৰজা আমি গম পাইছো নীলধ্বজ, আৰু তেওঁ খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল। দ্বিতীয়জন ৰজা আছিল চক্ৰধ্বজ, আৰু একেবাৰে শেষৰজন ৰজা আছিল নীলাম্বৰ। মনত ৰাখিবা, এক্সামত আহিব পাৰে কুৱেশ্যনটো। খেন বংশৰ কোনজন ৰজাই কামেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলধ্বজ। নীলধ্বজে কামেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 7, গোৰৰ ৰজা হুছেইন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলাম্বৰ। তেওঁ নীলাম্বৰক পৰাস্ত কৰি এই বংশৰ পতন ঘটাইছিল। খেন বংশৰ 3জন ৰজা আছিল, একেবাৰে শেষৰজন ৰজা আছিল নীলাম্বৰ, আৰু তেওঁক হুছেইন শ্বাহে হত্যা কৰি এই বংশৰ পতন ঘটাইছিল। কুৱেশ্যন নম্বৰ 8, কোন চনত কোচ বংশৰ প্ৰতিষ্ঠা কৰা হৈছিল? মধ্যযুগৰ ইতিহাস যদি আমি চাবলৈ যাওঁ, মধ্যযুগৰ এটা গুৰুত্বপূৰ্ণ বংশ হ'ল কোচ বংশ, আৰু কোচ বংশৰ পৰা অসমৰ প্ৰায়বিলাক প্ৰতিযোগিতাত কুৱেশ্যন সোধা দেখিবলৈ পোৱা যায়। আনচাৰ হ'ব 1515 চনত কোচ বংশৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই কুৱেশ্যনটো এক্সামত সোধে কুৱেশ্যন, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। কুৱেশ্যন নম্বৰ 9, কোনে কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। কোচ বংশৰ শেষৰ ৰজাজনৰ নাম আছিল মধুনাৰায়ণ। এক্সামত কুৱেশ্যন আহিব পাৰে, কোচ বংশৰ প্ৰথমজন ৰজা কোন আছিল? বিশ্বসিংহ আছিল কোচ বংশৰ প্ৰথমজন ৰজা, আৰু কোচ বংশৰ শেষৰজন ৰজা আছিল মধুনাৰায়ণ। কুৱেশ্যন নম্বৰ 10, কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। ইয়াৰ পৰা আমি 3টা কুৱেশ্যনৰ আনচাৰ গম পাইছো। প্ৰথমটো হ'ল কোচ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল, কোচ বংশৰ শেষৰ ৰজা কোন আছিল, আৰু কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল। ইয়াৰ লগত কিছুমান পইণ্ট আছে, আৰু সেই পইণ্টখিনি চাই লওঁ। মই কোচ ডাইনেষ্টিৰ পৰা ইমানেই কুৱেশ্যন আনিছো যাতে ইয়াৰ পৰা কোনো কুৱেশ্যন এক্সামত আহিলে তোমালোকে কুৱেশ্যনখিনি এৰি নাহা। প্ৰথমটো পইণ্ট হ'ল নৰনাৰায়ণৰ আন এটা নাম আছিল মল্লদেৱ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নৰনাৰায়ণৰ আন এটা নাম কি আছিল, বা চিলাৰায়ৰ আন এটা নাম কি আছিল, এক্সামত সোধে কুৱেশ্যন। নৰনাৰায়ণ আছিল কোচ বংশৰ প্ৰথমজন ৰজা যিজনে নাৰায়ণী মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল। তেওঁলোকৰ মুদ্ৰাৰ নামটো কি আছিল? নাৰায়ণী মুদ্ৰা। প্ৰচলন কোনে কৰাইছিল? নৰনাৰায়ণে। নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল। পৰৱৰ্তী কুৱেশ্যনখিনিত আমি পাম কোচ ৰাজ্যক দুটা ভাগ আছিল, এটা আছিল কোচ হাজো আৰু এটা আছিল কোচবিহাৰ। নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল। কুৱেশ্যন নম্বৰ 12, মহাভাৰতখন অসমীয়াত কোনে অনুবাদ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়, কোনে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হ'ব মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি ল'ব। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13, কোচ বংশৰ ৰাজত্ব কালত কোনে গণিতৰ পুথি ৰচনা কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বহুবাৰ এই কুৱেশ্যনটো আহিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বকুল কায়স্থই গণিতৰ পুথি ৰচনা কৰিছিল। এক্সামত এইটো কুৱেশ্যন আহিব পাৰে, কোনটো বংশৰ ৰাজত্ব কালত বকুল কায়স্থই গণিতৰ পুথি ৰচনা কৰিছিল? উত্তৰ হ'ব কোচ বংশৰ ৰাজত্ব কালত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14,
তলৰ কোনজন ৰজা আছিল কোচ হাজোৰ ৰজা? যেহেতু আমি আগৰ কুৱেশ্যনত পঢ়ি আহিছোঁ, নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল। এটা আছিল কোচবিহাৰ আৰু এটা আছিল কোচ হাজো। এতিয়া কুৱেশ্যনটো আহিছে কোচ হাজোৰ ৰজা কোন আছিল? উত্তৰ হ'ব লঘুনাৰায়ণ আছিল কোচ হাজোৰ ৰজা। আৰু কোচবিহাৰৰ ৰজা আছিল লক্ষ্মী সিংহ আছিল কোচবিহাৰৰ ৰজা। নৰনাৰায়ণৰ মৃত্যুৰ আগলৈকে কোচ হাজো বা কোচবিহাৰ নাছিল। তেওঁৰ মৃত্যুৰ পিছত দুটা ভাগত বিভক্ত হৈছে। নেক্সট পইণ্টটো চাই লওঁ। কোচবিহাৰৰ ৰজা আছিল লক্ষ্মী সিংহ, যিটো মই কৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 15, কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোন চনত নিৰ্মাণ কৰিছিল এইটো কুৱেশ্যন আহে, প্লাছ কোনে এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। যদি চনটো সোধে, চনটো হ'ব 1556 চনত কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা, 100% কমন কুৱেশ্যন হয় এইটো। কুৱেশ্যন নম্বৰ 16, কোনে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব বীৰপাল। তেওঁ চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৱে আছিল চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা। এতিয়া আমি গম পালো চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল আৰু চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল। যদি এক্সামত কুৱেশ্যন আহে চুতীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল, তেনেহ'লে উত্তৰ হ'ব নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষৰ ৰজা। তেওঁক আহোম স্বৰ্গদেউ চুহুংমুহুঙে হত্যা কৰিছিল আৰু ইয়াৰে লগে লগে চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। নেক্সট কুৱেশ্যন নম্বৰ 17, সাধনী কোন বংশৰ ৰাণী আছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব চুতীয়া বংশৰ ৰাণী আছিল সাধনী। আৰু তেওঁৰ বিবাহ কোচ ৰজা নীতিপালৰ লগত হৈছিল। কুৱেশ্যন নম্বৰ 18, কোন তাৰিখে সাধনী দিৱস উদযাপন কৰা হয়? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 21 এপ্ৰিল সাধনী দিৱস উদযাপন কৰা হয়। সতী সাধনী কাৰ পত্নী আছিল? চুতীয়া ৰাজ্যৰ ৰজা নীতিপালৰ পত্নী আছিল আৰু তেওঁ আছিল চুতীয়া ৰাজ্যৰ শেষৰ ৰজা। কুৱেশ্যন নম্বৰ 19, জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব পৰ্বতৰায়। পৰ্বতৰায়ে জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যনখিনি একেবাৰে ইজি হয়, পঢ়িলে লাগে একেবাৰে ইজি হয়, কিন্তু এক্সামত যোৱাৰ বাবে সেই সময়ত যি এক্সামৰ প্ৰেছাৰ থাকে তেনে ক্ষেত্ৰত এনে কুৱেশ্যনসমূহ আমি ভুল কৰি আহোঁ। জয়ন্তীয়া ৰাজ্যৰ প্ৰথম ৰজা আমি গম পালোঁ। এতিয়া কুৱেশ্যন আহিব পাৰে জয়ন্তীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল? উত্তৰ হ'ব ৰামসিং তৃতীয়। ৰামসিং তৃতীয় আছিল জয়ন্তীয়া ৰাজ্যৰ শেষৰ ৰজা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, এক্সামত আহিব। তৃতীয় ৰামসিংহ আছিল জয়ন্তীয়া ৰাজ্যৰ শেষৰ ৰজা। কুৱেশ্যন নম্বৰ 20, কোন চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য অধিকাৰ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব 1835 চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যক অধিকাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 21, কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব হিডিম্বাপুৰ আছিল কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী, যি বৰ্তমানৰ ডিমাপুৰ বুলি আমি ক'ব পাৰি। আমি যদি চাওঁ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰ। তাৰ পৰৱৰ্তী সময়ত ৰাজধানী মাইবংলৈ স্থানান্তৰিত কৰিছিল যদিও শেষৰ ৰাজধানী আছিল শিলচৰ। শিলচৰক খাছপুৰ বুলিও কৈছিল। বৰ্তমানৰ শিলচৰ বুলি জনা যায়, পূৰ্বতে ইয়াৰ নাম আছিল খাছপুৰ। তো এক্সামত শিলচৰ নিদিলেও খাছপুৰ দিব পাৰে কনফিউজ লগোৱাৰ বাবে। এক্সামত আন এটা কুৱেশ্যন আহে যে কছাৰীসকল কাৰ বংশধৰ বুলি কোৱা হয়? কছাৰীসকলক ভীমপুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 22, কছাৰী ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব গোবিন্দ চন্দ্ৰ আছিল কছাৰী ৰাজ্যৰ শেষৰ ৰজা। এক্সামত যদি আহে কছাৰীসকলৰ প্ৰথমজন ৰজা, তো প্ৰায়ভাগ কুৱেশ্যনত ভুল কৰে যে কছাৰীসকলৰ প্ৰথম ৰজা আছিল দেৱচুং। দেৱচুং নহয়, কছাৰীসকলৰ প্ৰথম ৰজা আছিল সোণখৰ।
সোণখাৰ আছিল কছাৰীসকলৰ প্ৰথমজন ৰজা। যদি কুৱেশ্যনত দিয়ে কছাৰীসকলৰ প্ৰথম কৰতলীয়া ৰজা বা পাতি লোৱা ৰজা কোন আছিল, তেনেহ'লে উত্তৰ হ'ব ডেটছুন। কুৱেশ্যন নম্বৰ 23, কোন চনত ব্ৰিটিছে কছাৰী ৰাজ্য দখল কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1832 চনত ব্ৰিটিছে কছাৰী ৰাজ্য দখল কৰিছিল। বন্ধুসকল, যদি তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি ইণ্ডিয়ান পলিটিৰ আৰম্ভৰ পৰা শেষলৈ আমি MCQ বেছকৈ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যেনেদৰে আছাম হিষ্ট্ৰীক আমি আলোচনা কৰিছোঁ, ছেইম ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনত কনচেপ্ট প্লাছ MCQসমূহ আলোচনা কৰিছোঁ। MCQখিনি অসম তথা ভাৰত চৰকাৰৰ যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা হৈ গৈছে তাৰ পৰা লোৱা হৈছে, আৰু এই কুৱেশ্যনখিনি প্ৰায়সমূহ কম্পিটিটিভ এক্সামত আহি থকা দেখিবলৈ পোৱা যায়। যদি তোমালোকে ক্লাছখিনি নাই চোৱা, মই ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চাই ল'বা। কুৱেশ্যন নম্বৰ 24, ৰজা ভীষ্মকৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কুণ্ডিল নগৰ আছিল ৰজা ভীষ্মকৰ ৰাজধানী। কুণ্ডিল নগৰৰ আন এটা নাম আছিল বিদৰ্ভ। এক্সামত কুণ্ডিল নগৰ নিদিও বিদৰ্ভ দিব পাৰে, নাম দুটা মনত ৰাখিবা। ইয়াক শদিয়াও দিব পাৰে, বৰ্তমানক শদিয়া নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 25, ৰজা ভীষ্মকৰ কন্যাৰ নাম কি আছিল? উত্তৰটো কমেণ্ট কৰি জনাব। আজিৰ 25টা কুৱেশ্যনত কাৰ কিমানটা ৰাইট হৈছে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও যদি কিবা ডাউট থাকে তেনেহ'লেও মোক কমেণ্ট কৰি জনাবা। তো বন্ধুসকল, শেষত এটা সৰু ৰিকুৱেষ্ট আছে। যিসকলে মোৰ চেনেলত নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ উপৰিও আজিৰ ক্লাছটো যদি চাই ভাল পোৱা তেনেহ'লে ক্লাছটো লাইক কৰি শ্বেয়াৰ কৰি দিবা, যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলেও এই ক্লাছটো চাই নিজৰ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰে। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটি ক্লাছলৈ। থেংক ইউ।